নমস্কাৰ। আজি আমাৰ এইটো দ্বিতীয় ভিডিঅ' 2 নম্বৰ ভিডিঅ'। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম কোনটো তাৰিখত কি দিৱস পালন কৰা হয়। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যোনে ইউটিউবত চাব ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চোৱাসকলে ফ'ল' কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 3 মে' কি দিৱস হিচাপে পালন কৰা হয়? সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস। 8 মে' কি দিৱস হিচাপে পালন কৰা হয়? বিশ্ব ৰেড ক্ৰছ দিৱস। 11 মে' কি দিৱস হিচাপে পালন কৰা হয়? ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস। 12 মে' কি দিৱস হিচাপে পালন কৰা হয়? বিশ্ব ধাত্ৰী দিৱস। 17 মে' কি দিৱস হিচাপে পালন কৰা হয়? বিশ্ব দূৰসংযোগ দিৱস। 18 মে' কি দিৱস হিচাপে পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস। 31 মে' কি দিৱস হিচাপে পালন কৰা হয়? বিশ্ব ধঁপাত বিৰোধী দিৱস। জুন মাহৰ 5 তাৰিখ দিৱস হিচাপে পালন কৰা হয়? বিশ্ব পৰিৱেশ দিৱস। জুন মাহৰ 12 তাৰিখ কি দিৱস হিচাপে পালন কৰা হয়? বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। জুন মাহৰ 14 তাৰিখ কি দিৱস হিচাপে পালন কৰা হয়? বিশ্ব ৰক্তদাতা দিৱস। জুন মাহৰ 20 তাৰিখ কি দিৱস হিচাপে পালন কৰা হয়? ৰাভা দিৱস। জুন মাহৰ 21 তাৰিখ কি দিৱস হিচাপে পালন কৰা হয়? বিশ্ব সংগীত দিৱস। জুলাই মাহৰ 1 তাৰিখ কি দিৱস হিচাপে পালন কৰা হয়? চিকিৎসক দিৱস। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ আৰু আমাক ছাপোৰ্ট কৰিব। চ' গাইজ, শুনিলেই ধীৰাজে কৈছে ছাপোৰ্ট কৰিবলৈ। আৰু আপুনি যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপুনি ফেচবুকত চাই আছে তেন্তে ফ'ল' কৰি দিব। থেংক ইউ ছ' মাছ।